আসসালামু আলাইকুম। ৰমজান মোবাৰক চবকে। আজি এটা বিশেষ টপিকৰ ওপৰত ডিছকাছ কৰিব ওলাইছো যে ৰমজান আৰু ডায়েবেটিছ কেনেকে মানুহে চব ডায়েবেটিক পেচেণ্টে ৰোজা ৰাখিব ইচ্ছা কৰে আৰু ৰাখিবও পাৰে। তো ৰোজা ৰাখিলে কিছুমান ৰিস্ক আছে, সেই ৰিস্কৰ বিষয়ে কথা আলোচনা কৰিম। আৰু ৰমজান মাহত মেডিচিন মডিফিকেশ্যন কৰিব লাগে, ড'জ এডজাষ্টমেণ্ট কৰিব লাগে আৰু লাইফ ষ্টাইল কেনেকে কি কৰিব লাগে সেই তাৰ বিষয়ে আলোচনা কৰিম। আৰু কোন কোন পেচেণ্টে রমজান রোজা রাখিব নোৱাৰে তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। মই ডক্টৰ আশিক ইকবাল, কনসালটেন্ট ডায়াবেটোলজিষ্ট। আমি ডায়াবেটিছটো ৰমজান মাহত কেনেকে মেনেজমেন্ট কৰিম তাৰ বিষয়ে এপিডেমিওলজি জানিম আৰু ইয়াৰ ডায়াবেটিছ পেচেণ্টে ৰোজা ৰাখিলে কি কি ৰিস্ক হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। আৰু আমি আলোচনা কৰিম যে মডিফিকেশন অফ লাইফস্টাইল, মানে রমজান মাহত লাইফস্টাইলটো আমি কেনেকে মডিফাই কৰিম তাৰ বিষয়ে আলোচনা কৰিম। আৰু মেডিচিন বা ইনসুলিনৰ বিষয়ে কম বেছি কৰোৱা মেডিচিন সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। আৰু স্পেচিয়েল পপুলেশ্যনৰ বিষয়ে আলোচনা কৰিম, যে কোন পেচেণ্টে ৰোজা ৰাখিব পাৰে বা নোৱাৰে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। বলক ভিডিঅ'টো আজি আৰম্ভ কৰো। ইছলাম ধৰ্মত পাঁচটা ফৰজ থাকে বা পিলার থাকে, তাৰে মাজত এটা ৰমজান মাহটো হয়। আৰু ডায়াবেটিক পেশেন্ট চব পেশেন্টে ৰোজা ৰাখিব ইচ্ছা কৰে। আৰু মুসলিম পপুলেশ্যন আছে আমাৰ 1.9 মিলিয়ন ৱৰ্ল্ড ৱাইড আছে। আৰু তাৰে ডায়াবেটিক পেশেন্ট আছে 537 মিলিয়ন পেশেন্ট ডায়াবেটিস আছে। আৰু এটা ভাল খবৰ যে অলমোস্ট 112 মিলিয়ন পিপলে এই ৰোজাটো ৰাখে। তো আমি রোজা রাখিলে কি কি রিস্ক হওয়া পারে তার বিষয়ে আমি আলোচনা করি। যে রোজা রাখিলে হাইপোগ্লাইসেমিয়া হওয়ার চান্স থাকে, মানে সুগারটো বেশি কমি যাওয়ার চান্স থাকে। আৰু হাইপারগ্লাইসেমিয়া মানে রমজান মাহত কি হয়, ইফতাৰৰ পিছত আমি বহুত খানা খাওঁ বা সেহরির টাইমত আমি খানা খাওঁ, সেইখিনি টাইমত আমাৰ সুগার বেশি হ'ব পাৰে। আৰু কি হয়, রোজার মাহত কি হয়, আমি পানী পিয়াহ লাগিলেও আমি খাব নোৱাৰো। তো সেইকাৰণে কি হয়, আমাৰ বডিটো ডিহাইড্ৰেট হৈ থাকে আৰু থ্ৰম্বোসিস হোৱাৰ চান্স থাকে ডায়াবেটিস যদি কন্ট্রোল না থাকে। আৰু ডায়াবেটিক কেটোসিস হোৱা বহুত চান্স থাকে ডায়াবেটিক পেশেন্ট বিলাকৰ, কিয়নো বেছি সুগার থাকিলে আৰু যদি আপনি নোখোৱাকে থাকে তেনেহলে ডায়াবেটিক কেটোএসিডোসিস হৈ মানুহে সিরিয়াস কন্ডিশনলৈ যাব পাৰে। তো হাইপোগ্লাইসেমিয়া কি হয়, যদি আপনার সুগারটো বেশি লো হৈ যায়, 70কে তলত হৈ যায়, আৰু রমজান মাহত কি হয়, এইটো 1.5 গুণ বেছি বাঢ়ি যায়। কিয় বাঢ়ি যায় সেইটো কাৰণ হ'ল, যদি আমি মেডিচিন যদি এডজাষ্টমেন্ট নকৰো, মেডিচিনৰ ডোজ যদি আমি এডজাষ্ট নকৰো, যেনেকুৱা ডক্টৰে আগত রমজান মাহৰ আগত 2 টাইম খাব দিছে, যদি আমি মেডিচিনটো সেইভাবে 2 টাইমে খাই থাকো তেতিয়া হাইপোগ্লাইসেমিয়া হ'ব পাৰে। আৰু যদি ইনসুলিন লৈ আছে, যদি ইনসুলিন ডোজটো আমি কমোৱা নাই, কেতিয়া কমাব লাগে, চেহৰি টাইম কিমান ল'ব লাগে বা ইফতাৰৰ টাইমত কিমান ল'ব লাগে, তো সেইবিলাকৰ কাৰণে কি হয়, হাইপোগ্লাইসেমিয়া সুগাৰটো কমি যাব পাৰে। আৰু যদি আমি বেছি এক্টিভিটি কৰো তেতিয়াও সুগার কমি যাব পাৰে। আৰু নেক্সট হ'ল আমি হাইপারগ্লাইসেমিয়া বিষয়ে আলোচনা কৰিম। হাইপারগ্লাইসেমিয়া কি হয়, যে পেশেন্ট বিলাকে কি হয়, মেডিসিনের কি হয়, ডোজ একেবারে কমাই দিয়ে, নহলে মেডিসিন বন্ধ করে দিয়ে বা ইনসুলিন বন্ধ করে দিয়ে পেশেন্টে ভাবে যে আমার সুগারটো নীল হয়ে যাব পারে, সেইকাৰণে ইনসুলিন বা ট্যাবলেট বন্ধ করে দিয়ে, তার কারণে আমার সুগারটো বেছি হাই হয়। আৰু ইফতাৰৰ পিছত যিটো আমি খাওঁ, সেইবিলাক খাদ্যখিনি আমি অলপ গ্লুকোজ থকা বেছি খাদ্য আমি ইফতাৰৰ টাইমত খাব নালাগে, তেতিয়াও আমাৰ সুগাৰটো বাঢ়ে। আৰু থাৰ্ড হ'ল আপোনাৰ ডায়াবেটিক কেটোএচিডোসিস হয় কিহৰ কাৰণে, আৰু আমাৰ ইনসুলিনটো শৰীৰত কমি যায় আৰু সুগাৰটো বাঢ়ি থকাৰ কাৰণে বডিটো ডিহাইড্ৰেট হয়। আৰু লং টাইম ফাস্টিং যদি থাকা যায় তেতিয়াহে কেটন বডি, আমাৰ বডিত কি হয়, কেটন বডি ফৰ্মেশন হয়। তো কিছুমান আৰু কোমৰবিডিটি পেশেন্ট, যেনেকুৱা ক্রনিক কিডনি ডিজিজ বা হার্ট ফেইলিওর পেশেন্ট বা করোনারি হার্ট ডিজিজ পেশেন্টও ডায়াবেটিক কেটোএসিডোসিস হওয়ার চান্স বেশি থাকে।
ডিহাইড্ৰেশ্যন হয় এইটো কৈছো যে ফাষ্টিং হলে এনেও পানী খাব নোৱাৰে আৰু ৰমজান মাহটো এনে যদি ৰ'দ বেছি হৈ থাকে তেতিয়াও ডিহাইড্ৰেট হয়, তো সেইটো কাৰণে ডিহাইড্ৰেশ্যন হয়। আৰু হাইপাৰগ্লাইসেমিয়া সুগার বেশি থাকলে থ্রম্বোসিস এটা নিজেই, সুগার বেশি থাকলে থ্রম্বোসিস হবার তার কারণে হার্ট অ্যাটাক বা স্ট্রোক হবার চান্স বহুত বেশি থাকে রমজান মাহত রোজা রাখা ডায়াবেটিক পেশেন্ট বিলাকৰ। হোয়াট ইজ দ্য সলিউশন? আমি পেশেন্টক কি সলিউশন ল'ব লাগে সেইবিলাক যদি চিমটম নহয় বা আমি ৰোজা ৰাখিব পাৰো বা চুগাৰটো বেছি কমিও নাযায় বা চুগাৰটো বেছি বাঢ়িও নাযায় বা ডায়াবেটিক কেটোসিস নহয়, তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম। তো এটা এটা পেশেন্টৰ ইন্ডিভিজুৱেলি বেলেগ বেলেগ ট্ৰিটমেন্ট হয়। তো তাৰে ট্ৰিটমেন্টের ভিতৰত কি কি আমি ট্ৰিটমেন্ট কৰিম, যেনেকে ধৰক আমি ট্ৰিটমেন্ট প্লেন হ'ল কি নিউট্ৰিশনাল প্লেন, আমি কি কি খাদ্য খাম তাৰে মডিফিকেশন কৰিম। আৰু মেডিচিনৰ এডজাষ্টমেন্ট, ড'জ এডজাষ্টমেন্টটো বহুত ইম্পৰ্টেন্ট হয়। আমি কোনটো মেডিচিন, কি ধৰণৰ মেডিচিন আমি ইফতাৰৰ টাইমত ল'ম আৰু কোন ধৰণৰ মেডিচিন আমি চেহৰিৰ টাইমত ল'ম, বা ইনচুলিন আমি ইফতাৰৰ টাইমত কিমান কিমান কমাব লাগে বা বঢ়াব লাগে কি নালাগে, বা আপোনাৰ চেহৰিৰ টাইমত কি চেম ড'জ ল'ব লাগে বা কমাব লাগে, সেইটো বিষয়ে আলোচনা কৰিম। আৰু সেলফ মনিটৰিং অফ ব্লাড গ্লুকোজ, তাৰমানে আপনি রোজার মাহত কি হয়, সুগার জুখিলে রোজা ভাঙা নাযায়। তো এই আমি সেই রোজা থাকার অবস্থাতে আমি সুগারটো যদি গা বেয়া লাগে, কোন কোন কন্ডিশনত আমি সুগারটো জুখিব লাগে আৰু আহ, কেতিয়া আমি রোজাটো ভাঙিব লাগে। নিউট্রিশন প্ল্যান হয় কি হয়, যেতিয়া আমি ইফতাৰ কৰিম তেতিয়া ইমিডিয়েটলি খাদ্যটো খাব লাগে। আৰু তেতিয়া কি হয় আমাৰ চিম্পল কাৰ্বহাইড্ৰেটটো ইফতাৰত আমি দিওঁ, যেনেকুৱা ইফতাৰত আপুনি জুচ বনাই খাব পাৰে। বাহিৰৰ জুচ নহয়, আপুনি ঘৰত ফ্ৰুইটছৰ জুচ বনাই খাব পাৰে। তো পানী বেছিকে খাব পাৰে। তো এনেকুৱা বস্তু কি হয়, চুগাৰ সোনকালে বঢ়া খেজুৰ খাব পাৰে। এনেকুৱা বস্তু আপুনি ইফতাৰৰ লগত ল'ব পাৰে। আৰু চেহৰিৰ টাইমত যেতিয়া আমি চেহৰি খাওঁ তেতিয়া আমি কমপ্লেক্স কাৰ্বহাইড্ৰেট, মানে আমাৰ আহ, যাতে ফাইবাৰো থাকে, প্ৰটিনো থাকে, ফেটো থাকে বা প্ৰটিন থাকে, সেনেকুৱা মাছ ধৰক বা ৰুটি চব্জি, আহ, ভাত, সেনেকুৱা কমপ্লেক্স জাতীয় খাদ্য আমি কি হয় চেহৰিৰ টাইমত খোৱা যায়। আৰু কোন কোন পেচেণ্টে ৰোজা ভাঙিব লাগে, ধৰক কোন কোন পেচেণ্টে কি কি কিমান চুগাৰ যদি তললৈ যায় তেতিয়া আমি ৰোজাটো ভাঙিব কওঁ। যদি চুগাৰ যদি 70ৰ তলত যায় তেতিয়া আমি ৰোজাটো ৰাখিব মানা কৰো বা ভাঙিব কওঁ। আৰু যদি চুগাৰটো 300ৰ ওপৰত থাকে তেতিয়া আপুনি ৰোজাটো ভাঙা ভাল হ'ব। কিহৰ কাৰণে, ডায়াবেটিক কেটোচিডোসিস বুলি যে আছে সেইটো হোৱাৰ চান্স বেছি থাকে যদি ফাস্টিং আছে প্লাস আপনি খালি পেটত মানে আপনি খোৱাও নাই আৰু চুগাৰটো 300ৰ ওপৰত আছে, তেতিয়া আপোনাৰ ডায়াবেটিক কেটোচিডোসিস এটা ইমাৰ্জেঞ্চি ডায়াবেটিছৰ কাৰণে হয়। সেইটো হলে অসুবিধা হব পাৰে। সেইটো কাৰণে এই দুটা কণ্ডিশ্যনত আমি কি হয় ৰোজাটো ভাঙিব কওঁ। আৰু হাইপোগ্লাইসেমিয়া হলে বা হাইপারগ্লাইসেমিয়া হলে সুগারটো কমি গলে কি কি আহ, লক্ষণ দেখা পাব, যে তেতিয়া আপোনাৰ ৰোজাটো ভাঙিব লাগে বা চুগাৰ জুখিব লাগে। আমাৰ আপুনি জেনেৰেলি কি হ'ব, আপোনাৰ ঘামি যাব, বুকুখন ধপধপ কৰিব, আপোনাৰ বহুত ভোক লাগিব, কনফিউজন হব পাৰে আপুনি, আৰু হেডেক হব পাৰে। এনেকুৱা কণ্ডিশ্যন হলে আপুনি কি হয় ৰোজাটো ভাঙিব লাগিব। আৰু চেনি বা মিঠা জাতীয় বস্তু খায়, বা আৰু যদি আপোনাৰ গ্লুকোমিটাৰ থাকে, চুগাৰ জোখা যদি মিচিং থাকে, সেইটোত আপুনি জুখি চুগাৰটো যদি 70 তলত যায় তেতিয়া আপুনি ৰোজাটো ভাঙাটো আহ দৰকাৰ হয়। আৰু যদি চুগাৰটো বেছি থাকে ৰমজান মাহত, আপনি খালি পেটত আপনি ৰোজা ৰাখি আছে, খোৱা নাই একো, তথাপি যদি আপোনাৰ চুগাৰটো বাঢ়ি থাকে তেতিয়া কি কি চিমটম পাব, আপনি এনে অত্যাধিক মুখ শুকাব, ভোক লাগিব, বাৰে বাৰে পেচাব হব, ভাগৰ লাগিব, কনফিউজ হব পাৰে, বমি আৰু মানে বমিৰ ভাৱ হব পাৰে, পেট বিষাব পাৰে। এনেকুৱা কণ্ডিশ্যন হয় যদি চুগাৰটো বহুত বাঢ়ি গৈছে বুলি গম পাওঁ, তো সেনেকুৱা চিটুৱেশ্যনত আপুনি চুগাৰটো জুখিব আৰু ৰোজাটো ভাঙাটো বেটাৰ হয়।